নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰম্ভণিতে ব্ৰেকিং নিউজ 20 আগষ্টৰ পিছত ঘোষণা হ'ব বিটিআৰ নিৰ্বাচনৰ দিন দুৰ্গা পূজাৰ পূৰ্বে শেষ হ'ব বিটিআৰ নিৰ্বাচন তামুলপুৰত মন্তব্য কৰিছে এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 মাহৰ ভিতৰত ডি ভোটাৰৰ সমস্যা শেষ কৰাৰ কথা তেওঁ ঘোষণা কৰিছে তামুলপুৰত 3খনকৈ নিৰ্বাচনী সভাত ভাগ ললে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু 26 নম্বৰ দৰঙাজুলি পৰিষদীয় সমষ্টি লগতে 27 নম্বৰ নাগৰিজুলি পৰিষদীয় সমষ্টি আৰু 29 নম্বৰ হুকলাই চেৰফাং পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ 20 আগষ্টৰ পিছত ইলেকশন ডিক্লেয়াৰ হ'ব দুৰ্গা পূজাৰ আগতে ইলেকশন শেষ হ'ব দুৰ্গা পূজাৰ পিছত আমি সকলোৱে মিলি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি কাম কৰিম 20 আগষ্টৰ পিছত ইলেকশন ডিক্লেয়াৰ হ'ব দুৰ্গা পূজাৰ আগতে ইলেকশন শেষ হ'ব দুৰ্গা পূজাৰ পিছত আমি সকলোৱে মিলি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি কাম কৰিম মহানগৰীত পুনৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজন লোকৰ চাৰিচকীয়া বাহনে মহতিয়াই নিলে এজন স্কুটি আৰোহীক নিশা দিছপুৰ সমজিলা কাৰ্যালয়ৰ সমীপতে ঘটিছে এই দুৰ্ঘটনা বাহনৰ খুন্দাত থিতাতে মৃত্যুক আঁকোৱালি ল'লে এজন যুৱকে মৃত যুৱকজন ডিমা হাছাৰ পাও সামহুইং নাৰিয়াম বুলি জনা গৈছে হেঙেৰাবাৰীত ভাড়াতীয়া হিচাপে আছিল এই যুৱকজন আজি উচ্ছেদ চলিছে দক্ষিণ নাম্বৰৰ অন্তৰ্গত ৰজাপুখুৰী আৰু গেলাজান অঞ্চলত গেলাজান গাঁৱত চলিল প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদ কৰা সময়লৈকে বহু লোক ঘৰতেই আছিল উচ্ছেদ কৰাৰ পিছতহে ঘৰ দুৱাৰ এৰি ওলাই গৈছে বেদখল কৰা লোকসকল গেলাজানত 140টাকৈ বাসগৃহ উচ্ছেদ আজি কৰা হ'ব ইতিমধ্যে ৰজাপুখুৰী 250টা বাসগৃহত চলিছে উচ্ছেদ অভিযান কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুৱাৰে পৰা অব্যাহত আছে উচ্ছেদ অভিযান কি কৰিম আৰু চৰকাৰৰ আইন হৈছে ভাঙিছে আৰু উপায়তো নাই আৰু কি কম আমি বহুত দিন ধৰি আছো 40 বছৰ ধৰি আছো আজিলৈকে নাগাৰ লগত নাগাৰী মাটি আছিলে আমি নাগাৰ লগত আদিবাগী আগত কৰিছো খাইছো তাৰ পিছত আৰু নাগাক দিয়া নাই এনেকাতে আৰু চলি আছো আমাৰ লগতো কিমান সৰু লৈ আহিছিলে নগাঁৱৰ পৰা নদী ভাঙা মানুহ আছিলো আমি গৰাকহনি তাৰ পৰা ইয়াত লৈ আহিছে বাবা দেউতা কি কৰে খেতি বাড়ি কৰিছো অলপ অলপ সৰু বটা লৈ মাছ চাছ বিকো আমাৰ এইটোই বেপাৰ আছিলে 15-20 বছৰ বিজেপি দলো খেলিছো আমি 2বাৰ টিকেট পাই 2বাৰ ৱাৰ্ড মেম্বাৰো খেলিছো এতিয়া 3বাৰ আমাৰ আগত বিজেপি দলতে খেলিছিলো 2011 পৰা স্যাৰ লাগাতাৰ আছো মই ৱাৰ্ড মেম্বাৰ খেলিছো 2বাৰ মাইকি দি জুবেদা খাতুন নাম আছিল 2বাৰ ৱাৰ্ড মেম্বাৰ খেলিছে একবাৰ জিকিছিলে আৰু এতিয়া বৰ্তমানো জিকি আছে তাফাজুল নাম আছিলে দুটা ৱাৰ যেতিয়া আমাৰ একেলগত কৰি দিছে তেতিয়া তাফাজুলে আৰু আগত মাইকী মানুহ আছিলে 2বাৰ 10 বছৰ খেলা হৈছে মাইকী মানুহ আছিলে আমাৰ এতিয়া আৰু বেলেগ মানুহ কিছু মোটা মানুহ অসম ছাত্ৰ সন্থাই 79 চনৰ পৰা আমি কৈ আহিছো যে যিসমূহ চৰকাৰী ভূমি বেদখলকাৰী দখল কৰি আছে সেইসকলক উৎখাত কৰিব লাগে আৰু 10 নম্বৰ অসম চুক্তি 10 নম্বৰ দফাই আচলতে স্পষ্টকৈ উল্লেখ কৰি আছে চৰকাৰী ভূমি বা সত্ৰ নামঘৰ যিসমূহ বনাঞ্চল অবৈধ বেদখলকাৰী দখল কৰি আছে সেইসকলক উৎখাত কৰিব লাগে আৰু সমান্তৰালভাৱে উৰিয়ামঘৰৰ ৰেংমা বনাঞ্চল যিসকল অবৈধ বেদখলকাৰী আছিল সেইসকল বেদখলকাৰী উৎখাত কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী যি সাহসী পদক্ষেপ সেই পদক্ষেপক আমি আদৰণি জনাইছো আৰু যোৱা 5 দিন ধৰি সফল সমাপ্তিৰ পাছত আজি নামবৰ বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান আজি প্ৰথম পৰ্যায় আৰম্ভ হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকী আমি পুনৰবাৰ আদৰণি জনাইছো আৰু এটা কথা ক'ব বিচাৰিছো কোনো কাৰণত যাতে এগৰাকী বেদখলকাৰী থাকি নাযায় এটা ঘৰ থাকি নাযায় এই ক্ষেত্ৰত গুৰুত্ব দিবৰ বাবে চৰকাৰ প্ৰশাসনক দাবী জনাইছো আৰু তেখেতলোকে অকল মাটি বেদখল কৰাই নহয় তেখেতলোকে ড্ৰাগছৰ লগত জড়িত মাৰামাছৰ লগত জড়িত সেইসকল ব্যক্তিক যাতে উচিত শাস্তি দিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো আৰু অসম চৰকাৰৰ প্ৰতি আমাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা দাবী সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰি আচলতে ৰাজনৈতিকভাৱে আমাৰ অসমীয়া খিলঞ্জীয়া ব্যক্তিসকলক যাতে সৰাই ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিব ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছো হয় আজি দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে আৰু মই বৰ্তমান কেমেৰাত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আজি দক্ষিণ নাম্বৰৰ দুখনকৈ গাঁও ৰজাপুখুৰী আৰু গেলাজানত আজি উচ্ছেদ অভিযান চলিছে আৰু বৃহৎ বাহিনী লৈ বন বিভাগ অসম আৰক্ষীৰ বৃহৎ বাহিনী লৈ এইধৰণে উচ্ছেদ অভিযান চলি আছে মই কেমেৰাত সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যিহেতু এই উচ্ছেদ অভিযান চলি আছে আজি এই অঞ্চলত দক্ষিণ নাম্বৰ অঞ্চলৰ যিসমূহ অবৈধ বেদখল আছিলে বেদখল মুক্ত কৰাৰ চেষ্টা কৰিছে আৰু বৰ্তমান ইয়াত দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলৰ অধীনত ৰজাপুখুৰী গাঁৱত আছে 250 গৰাকী অধিক ব্যক্তি আৰু
গেলাজানত প্ৰায় 140 ব্যক্তি অৰ্থাৎ দুইখন গাঁও মিলাই আজি প্ৰায় 400 ঘৰ লোকক উচ্ছেদ কৰা হ'ব যিসমূহ এইবোৰ অঞ্চলত আহি তেওঁলোকে বসতি স্থাপন কৰিছে আৰু ক'ব লাগিব যে এইবোৰ অঞ্চলত কেন্দ্ৰ কৰি এই গেলাজান অঞ্চল ৰজাপুৰ অঞ্চলত কেৱল অবৈধ বেদখল কৰিছিল তেনেকুৱা নহয় কিন্তু ইয়াৰ লগে লগে এইবোৰ অঞ্চলত অপৰাধ ঘাটিৰূপে পৰিণত হৈছিল এই গেলাজান অঞ্চল ৰজাপুৰ অঞ্চলতে বৃহৎ পৰিমাণৰ ড্ৰাগছ পোৱা গৈছিল বহু পৰিমাণৰ ড্ৰাগছ পোৱা গৈছিল আৰু এইধৰণে আজি সম্পূৰ্ণ অসম আৰক্ষী সষ্টম হৈ বৃহৎ বাহিনী লৈ এই দুজন ৰজাপুখুৰী আৰু গেলাজানত ইতিমধ্যে উচ্ছেদ আৰম্ভ কৰিছে মই কেইবাবাৰো সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু বিশেষকৈ এই দুখন গাঁৱে কিন্তু এই অঞ্চলটো এটা বৃহৎ অঞ্চল তেওঁলোকে দখল কৰি ৰাখিছিল এই দুখন গাঁও সামৰি আৰু ইয়াৰ লগতে আজি এই বৃহৎ বাহিনী লৈ গেলাজানৰ এই অঞ্চলত ইতিমধ্যে উচ্ছেদ চলি আছে আৰু 240 ঘৰতকৈ বেছি লোক এই উচ্ছেদ কৰিব আৰু মই বৰ্তমান যাব পাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মোৰ ওপৰত যিহেতু আজি এই দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদ হৈছে 400 ঘৰতকৈ বেছি উচ্ছেদ হ'ব আৰু দেখা পোৱা গৈছে পূৰ্বতে ইয়াত বৃহৎ পৰিমাণত ড্ৰাগছৰ ঘাটি পোৱা গৈছে ড্ৰাগছ উদ্ধাৰ কৰিছে কি ক'ব এই মুহূৰ্তত হয় সদৌ অসম ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে 1979 চনৰ পৰা কৈ আহিছিলোঁ যে যিসমূহ চৰকাৰী ভূমি বা বেদখলকাৰী দখল কৰি আছে সেইসকল উৎখাত কৰিব লাগে আৰু অসম চুক্তিৰ 10 নম্বৰ দফাত স্পষ্টকৈ উল্লেখ আছে যে চৰকাৰী ভূমিসমূহ যিসমূহ বেদখলকাৰী দখল কৰি আছে সেইসকল উৎখাত কৰিব লাগে আৰু উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত 5 দিন সফল সমাপ্তিৰ পাছত আচলতে আজি নামবৰ বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকী যি সাহসী পদক্ষেপ আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই পুনৰবাৰ আদৰণি জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ কোনো কাৰণত যাতে এটা ঘৰ থাকি নাযায় এজনো ব্যক্তি থাকি নাযায় এই ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা ল'ব লাগে আৰু সেইসকল ব্যক্তি অকল মাটি দখল কৰাই নহয় তেখেতলোকে বিভিন্ন সময়ত ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত বিভিন্ন মানে অপৰাধমূলক জড়িত সেইসকল ব্যক্তিক যাতে দোষী শাস্তি প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰি ৰাজনৈতিকভাৱে অসমীয়া খিলঞ্জীয়া ব্যক্তিসকলে সুৰক্ষা প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ নিশ্চিতভাৱে ছাত্ৰৰ দাবী উত্থাপন কৰিছে সম্পূৰ্ণ উচ্ছেদ বেদখলসমূহ উচ্ছেদ কৰিব লাগে আৰু বিশেষকৈ গেলাজান আৰু ৰজাপুখুৰী এই অঞ্চলসমূহ কিন্তু বৃহৎ ড্ৰাগছৰ ঘাটি পৰিণত হৈছে বিগত বৰ্ষত 2 কেজিতকৈ অধিক ড্ৰাগছ এই অঞ্চলসমূহৰ পৰা উদ্ধাৰ হৈছিল মই পুনৰবাৰ কেইবাবাৰো দেখুৱাবলৈ কৰিছোঁ এইধৰণে কিন্তু অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলি আছে আজি নামবৰ সংৰক্ষিত বনাঞ্চল দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল আজি প্ৰথমবাৰলৈ এই উচ্ছেদ চলোৱা হৈছে আৰু আজিৰ দিনটোলৈ প্ৰায় 400 ঘৰতকৈ অধিক লোকৰ ঘৰত উচ্ছেদ চলোৱা হ'ব আৰু এইধৰণে উচ্ছেদ চলি আছে আৰু বৃহৎ আৰক্ষী বাহিনীলৈ ইয়াত আৰক্ষী বাহিনী আহি ইয়াত কোনো অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে চোকা নজৰ ৰাখিছে আৰু অঞ্চলত এই থকা এই বেদখলকাৰী এই স্থানীয় যিসকল লোক আছিল খিলঞ্জীয়া লোক আছিল তেওঁলোকৰ প্ৰতি কিন্তু ভাবুকি সৃষ্টি কৰিছিল তেওঁলোকৰ বহু ধৰণৰ অশান্তি সৃষ্টি কৰিছিল তেওঁলোকৰ ঘৰুৱা যিবোৰ পোহনীয়া জন্তু জীৱ জন্তু লৈ যায় হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰে কিন্তু এতিয়া তেওঁলোকে যেতিয়া এই অঞ্চলটো উচ্ছেদ হৈছে উচ্ছেদ হোৱাৰ তেওঁলোকে যথেষ্ট সুখ প্ৰকাশ কৰিছে আৰু লগতে এটা কথা ক'ব লাগিব যে এই অঞ্চলসমূহ ড্ৰাগছৰ ঘাটি ৰূপে পৰিণত হৈছিল বিগত সময়ত 2 কেজিতকৈ অধিক ড্ৰাগছ এই অঞ্চলসমূহৰ পৰা উদ্ধাৰ কৰা হৈছিল আৰু আজি উৎখাতে এটা কথা ক'ব লাগিব কেৱল বেদখলমুক্ত হোৱাই নাই এই অঞ্চলসমূহ কিন্তু বৰ্তমান অপৰাধমুক্তও হৈছে শিৱসাগৰত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে জাতীয় সংগঠনৰ অভিযান জাতীয় সংগ্ৰামী সেনা অসম আহোম জাতীয় গণমঞ্চ সহ কেইবাটাও সংগঠনে অভিযান চলাইছে প্ৰথমে লোহাৰ ডেম্পত অভিযান চলালে জাতীয় সংগঠনৰ নেতৃত্বই 24 ঘণ্টাৰ ভিতৰত সন্দেহজনক নাগৰিকক উজনি অসম এৰিবলৈ সকীয়াই দিছে সংগঠনৰ নেতৃত্বই শিৱসাগৰৰ পৰা হুজালে যাব লাগিব ইয়াত নহব যদি হুজাই পৰা ইয়াত কৰিবই নোৱাৰো এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহব তাৰমানে অসমীয়া নহয় তই যাব লাগিব মিয়া যাব লাগিব ইয়াৰ পৰা কথা সেইটোৱে ইয়াৰ পৰা যাব কাইলৈ পৰা তই টুকলা বানে তহঁতি গমটো এই ডেম খালি কৰি ইয়াৰ পৰা হুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে শুনিছ নে কি কৈছো জাতীয় সংগ্ৰামী সেনা অসম আহোম জাতীয় গণমঞ্চ সহ একাংশ জাতীয় সংগঠনে উজনি অসমত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ ইয়াত ডেম্পে বৰ্তমান ডেম্পে ইয়াত জাতীয় সংগঠনে অভিযান চলাইছে আৰু যিসকল মিয়া তথা মিয়া লোক তেওঁলোকক আচলতে উজনি অসম এৰাৰ তেওঁলোকে ইয়াত সকীয়নি দিছে মই দেখুৱাইছোঁ এয়া এটা ডেম্পত মই দেখুৱাইছোঁ এই দৃশ্য ইতিমধ্যেই কেইবাটাও ডেম্পত তেওঁলোকে প্ৰৱেশ কৰি যিসকল আচলতে মিয়া লোক তেওঁলোকক উজনি অসম এৰিবলৈ 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিবলৈ তেওঁলোকে সকীয়নি দিছে মই দেখুৱাইছোঁ এয়া চিটু বৰুৱা আছে আমাৰ কাষত না আজি আমি পুৱাৰ ভাগৰ পৰাই মিয়া বিউৰী অভিযান মিয়া খেদা অভিযান আমি হাতত লৈছোঁ আমি পুৱা প্ৰায় 4টা বজাত
আমাৰ যিখন কৃষক বজাৰ হ'বহে কৃষক বজাৰলৈ নামনি অসমৰ পৰা বিভিন্ন ধৰণৰ মিয়াই শাক পাচলি ইয়াত বেপাৰ কৰিবলৈ আহে আমাৰ সংগঠনৰ ল'ৰা মিয়াখিনিক উভতাই পঠিয়াইছে আৰু এতিয়া যিমানবিলাক উজনি অসমত লোহাৰ ডেম আছে এই যিবিলাক মিয়াৰ লোহাৰ ডেম আছে লোহাৰ ডেমবিলাক আমি খালী কৰিবৰ কাৰণে এওঁলোকক আমি নিৰ্দেশ দিছোঁ অতি শীঘ্ৰেই উজনি অসমৰ পৰা এওঁলোক যাব লাগিব স্পষ্ট কথা কিমান সময়সীমা বান্ধি আমি কোনো সময়সীমা নিদিওঁ এওঁলোক ইয়াৰ পৰা যাব লাগিব আমি কাইলৈ যদি ইয়াত দেখা নাপাওঁ আমি সেইটোৱে এওঁলোকক কৈছোঁ মানে কাইলৈ মানে মুঠতে এওঁলোক ইয়াৰ পৰা যাবই লাগিব 24 ঘণ্টাৰ ভিতৰত যাব লাগিব ইয়াত মিয়াৰ দপদপনি নচলিব কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব এইখন সময়ত ইয়াৰ মিয়াৰ দপদপনি আমি সহ্য নকৰোঁ হয় ইয়াত যিগৰাকী লোক আছিলে মই তেওঁৰ ওচৰলৈ যাম অলপ এফালে আহিবা তুমি ইয়াত কিমান দিনৰ পৰা কাম কৰি আছা মই কাম নকৰোঁ ইয়াত কি কৰা ইয়াত আজি আহিছোঁৱে ক'ৰ পৰা আহিছা মই গুৱাহাটীতে থাকোঁ গুৱাহাটীতে পঢ়ি আছোঁ গুৱাহাটীত অঁ অৰিজিনেল ঘৰ ক'ত তোমাৰ দেউতা ক'ত ঘৰ ইয়াৰে ক'ৰ ইয়াৰ গেমন দলং ওচৰতে থাকে হে গেমন দলং ওচৰত কেতিয়াৰ পৰা আছে 30-40 বছৰ পৰা তাৰ আগত দেউতাৰ নাম কি কাছিম আলি তাৰ আগত ক'ত আছিলে নাজানা নাজানো মোৰ বয়স হৈছে 22 হয় আচলতে মই দেখুৱাইছোঁ এয়া পৰিৱেশ শিৱসাগৰৰ এই ধৰণে বৰ্তমান ডেম্পে যিবিলাক লোহাৰ ডেম্প আছে সেই লোহাৰ ডেম্প আৰু যিবিলাক ভাড়াঘৰ আছে সেই ভাড়াঘৰ এনেধৰণে অভিযান চলাইছে আৰু য'ত আচলতে মিয়া লোকে কাম কৰি আছে তেওঁলোকক সেই এই স্থানৰ পৰা কাম এৰি 24 ঘণ্টাৰ ভিতৰত যাবলৈ নিৰ্দেশ দিয়া হৈছে মই দেখুৱাইছোঁ শিৱসাগৰত এনেধৰণেই বৰ্তমান মিয়া বিৰোধী অভিযান চলাইছে একাংশ জাতীয় সংগঠনে আৰু সৰু পথাৰৰ যি মৰেল পুলিচিঙৰ ঘটনা সেই কাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মাজনিশা বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল ৰাজু শ্ৰেষ্ঠই আত্মসমৰ্পণৰ পিছতে ৰাজুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বৰ্তমানেও কিন্তু পলাতক হৈ আছে আন দুটা অভিযুক্ত পলাতক হৈ আছে ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল কমল গগৈক ঘটনাৰ পিছতে বিজেপিৰ বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠক অব্যাহতি দিয়া হৈছে গোলাঘাট জিলা আছুৰ সাংগঠনিক সম্পাদক শশাংক শ্ৰেষ্ঠক অব্যাহতি দিয়া হৈছে আৰু ঘটনাক লৈ গোলাঘাট জিলা আছুৱে গঠনো কৰিছে তদন্ত কমিটি ভাইৰেল হোৱা ভিডিঅ'ত শশাংক শ্ৰেষ্ঠক উপস্থিত থকাৰ প্ৰমাণ পোৱা গৈছে চুৰি ড্ৰাগ সেৱনৰ অভিযোগত দুজন যুৱকক ধৰি প্ৰহাৰ কৰিছিল একাংশই আৰু সেয়াই নহয় দুই যুৱকৰ গাত নিমখ ভোট জলকীয়া পৰ্যন্ত হানি দিছিল আৰু তেনেকৈ এক প্ৰকাৰ নিৰ্মম অত্যাচাৰ চলোৱা হৈছিল আৰু গেলাবিল কাণ্ডৰ অন্যতম অভিযুক্ত ৰাজু শ্ৰেষ্ঠক বৰপথাৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ উঠিছে গুৰুতৰ অভিযোগ আন এক খবৰ এই মুহূৰ্তত আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ধনৰ বিনিময়ত ৰাজু শ্ৰেষ্ঠক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ বীৰ লাচিত সেনাৰ ইপিনে বৰপথাৰ থানাৰ চৌহদত খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আৰক্ষীয়ে অপদস্থ কৰাৰ উঠিছে গুৰুতৰ অভিযোগ গেলাবিল এই নৃশংস এই বৰ্বৰতাৰ কাৰ্যৰ লগত জড়িত হৈ থকা কালপিত আৰু সৰুপথাৰ সমষ্টিৰ বিধায়কৰ অতি প্ৰিয় তেখেতৰ সোঁৱে বাওঁৱে এনি টাইমে থকা ৰাজু শ্ৰেষ্ঠ নামৰ এই কালপিতটোক বৰপথাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আমি সৰ্বপ্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ হস্তক্ষেপতে এনেকুৱা ধৰণৰ অপৰাধীক খুব কম সময়ৰ ভিতৰত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আমি তেখেতক অনুৰোধ জনাইছোঁ যে তেখেতে এই সৰুপথাৰ সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাসকলৰ ওপৰত যাতে তেখেতে তীক্ষ্ণ নজৰ ৰাখে তেখেতলোকে যাতে এনেধৰণৰ সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আপুনি কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু আপুনি এই কাৰ্যকৰ্তাসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব বুলি কিন্তু আমি চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰা আপোনাক অনুৰোধ জনাইছোঁ গেলাবিল কাণ্ডৰ অভিযুক্ত কঠোৰ শাস্তি দিয়াৰ দাবীত ৰাইজে ওলাই আহি প্ৰতিবাদ কৰিছে বৰপথাৰ থানা ঘেৰা কৰি ৰাইজে সাব্যস্ত কৰিলে আজি উত্তাল প্ৰতিবাদ পলাতক ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী তুলিছে লগতে প্ৰতিটো অভিযুক্ত কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে প্ৰতিবাদী জনতাই ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক ৰাইজে বান্ধি দিলে 12 ঘণ্টাৰ সময়সীমা ইপিনে মৰেল পুলিচিং কাণ্ডত গ্ৰেপ্তাৰ কৰা মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠক স্বাস্থ্য পৰীক্ষাৰ পিছত হাজিৰ কৰোৱা আদালতত ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি ধিক্কাৰ জনাইছোঁ আৰু লগতে যি ঘটনাত 3জন জড়িত ককাই ভাই আপোনাৰ ৰাজু শ্ৰেষ্ঠ শংকৰ শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ তেখেত 3জনক শাসনে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি ধিক্কাৰ জনাইছোঁ আৰু লগতে যি ঘটনাত 3জন জড়িত ককাই ভাই আপোনাৰ ৰাজু শ্ৰেষ্ঠ শংকৰ শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ তেখেত 3জনক শাসনে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ কাৰণে আমি
নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা দক্ষিণ কৰিমগঞ্জ সমষ্টিক লৈ বিতৰ্কিত মন্তব্য আগবঢ়াইছে বৰাকৰ এজন বিধায়কে। শ্ৰীভূমিৰ হনবিলত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজহুৱাভাৱে বিধায়ক বিজয় মালাকাৰে আগবঢ়ালে এটা বিতৰ্কিত মন্তব্য। তেওঁ ক'লে যে আপোনালোক ইমান দিনে পাকিস্তানত আছিল, বৰ্তমান হিন্দুস্তানত আহিছে। সমষ্টি নিৰ্ধাৰণৰ দক্ষিণ কৰিমগঞ্জ পূৰ্বে পাকিস্তান আছিল বুলি ক'লে বিজয় মালাকাৰে। আৰু লগতে বিধায়কগৰাকীয়ে ক'লে যে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীয়ে ঘৰ দুৱাৰ সাজি ইয়াত বসতি কৰিছে। এছিয়াৰ বৃহত্তম জলাশয় হনবিলৰ পৰ্যটন উন্নয়নৰ বাবে 100 কোটি টকা আবণ্টন দিয়া হৈছে। এই অনুষ্ঠানতে পাকিস্তান আখ্যা দিয়ে দক্ষিণ কৰিমগঞ্জ সমষ্টি। বিগত 60-70 বছৰে বিশেষ সম্প্ৰদায়ৰ বিধায়ক নিৰ্বাচিত হোৱাৰ বাবে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ উন্নয়ন নহল বুলিও ক'লে বিধায়ক বিজয় মালাকাৰে। অতদিন পাকিস্তানও আছে, তখন হিন্দুস্তান আইসো। অতদিন পাকিস্তানও আছে, তখন হিন্দুস্তান আইসো। এরপরে যদি বুঝো না, হ্যাঁ, এটা লাগি আর কৃষ্ণদার মতন মন্ত্রী কেন পাইছো তোমরা সৌভাগ্য, বুঝছো না? এটা লাগি অনেক কাজ হইব। অনেক গুৰুত্বপূৰ্ণ খবৰ। 26ত অগপৰ প্ৰাৰ্থী হ'ব ছিদ্দিক আহমেদ। নিৰ্বাচনৰ 2-3 মাহ পূৰ্বে অগপত যোগ দিব ছিদ্দিক আহমেদে আৰু মুছলমান মানুহে বিজেপিক পচন্দ নকৰে বুলি মন্তব্য কৰিছে ছিদ্দিকে। আৰু সেয়েহে সমষ্টিবাসীৰ স্বাৰ্থত অগপতে যোগ দিয়াৰ সিদ্ধান্ত ছিদ্দিকৰ। 26ত পুনৰ বিজেপি চৰকাৰ হ'ব বুলিও দাবী কৰিছে লগতে। আৰু 2026ত কংগ্ৰেছে 30ৰ পৰা 32খন আসন পাব বুলি অৱশ্যে মন্তব্য কৰিছে ছিদ্দিক আহমেদে। বিজেপি আকুৰ চৰকাৰ হ'ব, আমি সকলোৱে মিলি আমি পৰিৱেশ বিবেচনা কৰি আমি ৰাজনীতি কৰা দৰকাৰ। মইতো এজিপি কৰিম, এজিপিৰ পৰা মই খেলিম, মই কংগ্ৰেছত নাযাওঁ। আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈতো আগতে আহিছে। গৌৰৱ গগৈয়ে পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই। আপোনালোক বোধহয় এটা জিলা পৰিষদ পাইছে গোটেই অসমৰ মাজত, আকৌ চবতো বিজেপি লৈ গ'ল। গতিকে মানুহৰ যিটো ধাৰণা, এই ধাৰণাটা ভুল, এই ধাৰণাটো পুৰা ভুল। গতিকে গৌৰৱ গগৈ কৰি কোনো লাভ নহ'ব। আৰু বনাঞ্চলত চলা উচ্ছেদ অভিযানক সমৰ্থন কৰিছে ছিদ্দিক আহমেদে। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই মন্তব্য মুখ্যমন্ত্ৰী মুছলমানৰ শত্ৰু নহয় বুলিও তেওঁ মন্তব্য কৰিলে। মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ ছিদ্দিক আহমেদ। আৰু উচ্ছেদৰ বাবে কংগ্ৰেছক জগৰীয়া কৰিলে ছিদ্দিকে। আৰু লগতে কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিল ডি ভোটাৰ, সেয়া এটা কথাতে উল্লেখ কৰিছে। কংগ্ৰেছৰ দিনতেই আৰম্ভ হৈছিল ডিটেনশ্যন কেম্প, কংগ্ৰেছৰ দিনত হৈছিল নেলি গহপুৰ BTCৰ ঘটনা। কংগ্ৰেছে ভূমি পট্টা প্ৰদান কৰিলে, আজি উচ্ছেদ নহয় বুলি মন্তব্য কৰিছে ছিদ্দিক আহমেদে। বৰাকত চৰকাৰী ভূমি বেদখলৰ কথা স্বীকাৰ কৰিছে। চৰকাৰী ভূমিত ৰাবাৰ খেতি কৰাৰ স্বীকাৰ কৰিছে ছিদ্দিকে। মুছলিম যিটো এৰিয়াবিলাক, তাতে এটা আতংকৰ সৃষ্টি হৈছে যে মেক্সিমাম মানুহ য'ত ফৰেষ্টত আছে, চৰকাৰী জমিত আছে, কাৰোবাৰ ৰাবাৰ খেতি আছে, চবক ইভিকশ্যন হ'ব আৰু মানুহবিলাকৰ অৱস্থা বেয়া হ'ব। কাৰণ মুছলিম মানুহবোৰ এতিয়া কাক ধৰিব, কাৰ ওচৰত যাব, তেনেকুৱা মানে ঠাই নাই। সঁচা কথা ক'ব গ'লে, কাৰণ আমি গম পাওঁ আমাৰ ওচৰত বহুত মানুহ আহে আৰু তেওঁলোকে কয় যে আমাৰ একোৱেই নাই, গতিকে আমাক যেনে তেনে আপুনি CM ছাৰৰ লগত কথা পাতি আমাক ৰক্ষা কৰক। তো মই এটা কথা ক'ব বিচাৰিছোঁ, আজি হয়তো 2 টাৰ্ম হ'ল বিজেপি চৰকাৰ হৈছে, কিন্তু কংগ্ৰেছে ইয়াৰ আগত ইমান দিনলৈকে যি মানে অসমৰ যি পজিশ্যনটো কৰি ৰাখিছিলে, আজি যদি জমিৰ পাট্টা তেওঁলোকে দি দিলে এই সমস্যাটোই মানে নাহিলেহেঁতেন। ফৰেষ্টৰ পৰা মানুহবিলাক ইভিকশ্যন হ'ব লাগে, কাৰণ ফৰেষ্ট হ'ল বেলেগ বস্তু, কাৰণ এইটো অসমৰ প্ৰপাৰ্টি, এইটো চেণ্ট্ৰেল প্ৰপাৰ্টি। গতিকে ফৰেষ্টৰ হয়তো আসাম ফৰেষ্ট, কিন্তু আল্টিমেটলি কোনোবা এটা ৰাস্তা বনাবলৈ চেণ্ট্ৰেলৰ পৰা পাৰ্মিশ্যন লাগে। যি নহওক, এতিয়া হ'ল ইভিকশ্যন কৰক, আপত্তি নাই, কিন্তু এই যিটো পৰিস্থিতি, যিটো পৰিৱেশ, এই পৰিৱেশটো একচুৱেলি জীয়াই ৰাখিছে কংগ্ৰেছে। কাৰণ আজি ভোটাৰ লিষ্ট আপোনালোকে চাব যে ডি ভোটাৰ লিষ্টৰ এই যে পৰিস্থিতি কোনে সৃষ্টি কৰিছিলে,
এইটো কংগ্ৰেছে সৃষ্টি কৰিছিলে তাৰ পিছত এই যে এনআৰসিটো কোনে আনিছিলে এনআৰসিটোও কংগ্ৰেছে আনিছিলে ডিপ উটাৰ আপোনাৰ এই গোৱালপাৰ যেটো ডিটেনশন কেম্পটো কাৰ দিনত হৈছে ইটোও কংগ্ৰেছৰ দিনত হৈছে ডিব্ৰুগড়ৰ উত্তম গগৈ হত্যাকাণ্ডৰ বিস্ফোৰক তথ্য আহিছে এতিয়া পোহৰলৈ পত্নী আৰু নাবালিকা কন্যাই মিলি সুপাৰি দি হত্যা কৰোৱাইছিল উদীয়মান ব্যৱসায়ী উত্তম গগৈ উৰফে চেংকাই সোণৰ অলংকাৰ আৰু কেইবা লাখ টকাৰ সুপাৰি লৈ দুই কিশোৰে হত্যা কৰিছিল উত্তম গগৈ হত্যাকাণ্ডত জড়িত এটা কিশোৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল উত্তম গগৈৰ নাবালিকা কন্যা উত্তম গগৈৰ হত্যাকাণ্ডত পত্নী কন্যা আৰু দুই সুপাৰি কিলাৰক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে বৰবৰুৱা আৰক্ষীয়ে পত্নী কন্যাসহ 4জনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে কৰা জেৰাত কিন্তু পোহৰলৈ আহিছে এই বিস্ফোৰক আন কিছু কথা পত্নী কন্যাৰ লগতে দুই কিশোৰক সন্মুখত বহুৱাই একেলগে উত্তম গগৈৰ ঘৰতে জেৰা কৰে তদন্তকাৰী আৰক্ষীয়ে 25 জুলাইত বৰবৰুৱাত সংঘটিত হৈছিল এটা নৃশংস হত্যাকাণ্ড যি হত্যাকাণ্ডই জুকাৰি গৈছিল গোটেই অঞ্চলটো হুৱাপাতিতে হানি হুচি এগৰাকী ব্যক্তিক হত্যা কৰা হৈছিল উদীয়মান ব্যৱসায়ী উত্তম গগৈ ঘাতকৰ শিকাৰ হৈছিল বিছনাৰ তলত উদ্ধাৰ হৈছিল ঘাতকে কাটি পেলোৱা উত্তম গগৈৰ এখন কাণ পৰ্যন্ত অতি ভয়ানক ঘটনা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱা হুৱনি কোঠাটোত চেডেলি ভেডেলি হৈ পৰি ৰৈছিল সামগ্ৰীবোৰ চাৰিওপিনে হিচৰতি হৈ আছিল সামগ্ৰী প্ৰথম অৱস্থাত ইয়াত ডকাইতি কাণ্ড বুলি সন্দেহ কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পিছত পোহৰলৈ আহিছে আন কেতবোৰ বিস্ফোৰক কথা পত্নী আৰু জীয়ৰীৰ লগতে জীয়ৰীৰ প্ৰেমিকে উত্তম গগৈক হত্যাৰ বাবে ব্যৱহাৰ কৰিছিল সুপাৰি কিলাৰ হত্যাকাণ্ডৰ মূল মোটিভ এতিয়াও কিন্তু ফাদিল হোৱা নাই যদিবা পৰকীয়া প্ৰেম আৰু ধনৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ উপজিছে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই কিন্তু হত্যাকাণ্ডত ব্যৱহৃত চুকা হে অস্ত্ৰ হত্যাকাণ্ডত আৰু দুজন লোকো জড়িত থাকিব পাৰে তেনে সন্দেহ আৰক্ষীৰ উত্তম গগৈক হত্যাৰ বাবে দীৰ্ঘদিন ধৰি হয়তো পৰিকল্পনা চলি আছিল যোৱা 25 তাৰিখ আৰু 26 তাৰিখৰ ৰাতি বৰবৰুৱা থানাৰ অন্তৰ্গত লাহন গাঁৱত চেংকাই নামৰ মানুহ এজনৰ মাৰ্ডাৰৰ খবৰ পাইছিলোঁ আমি ঢুকুৱা বুলি খবৰ পাইছিলোঁ আমি অতি শীঘ্ৰে আমাৰ বৰবৰুৱা থানা অতি শীঘ্ৰে আমি স্পটত গৈ পাইছোঁ তাতে আমি যোনটো আমি চেংকাই মাৰ্ডাৰ কেছ বুলি আমি ভাবি থৈছোঁ নামটো তেওঁক আমি স্পটত গৈ পেলাই যিমান আমাৰ আপডেটেড ইনভেষ্টিগেশ্যন মেথড আছে সেই গোটেইখিনি আমি কৰি পেলাই আমি প্ৰথম দিনৰ পৰাই গোটেইখিনি আমি আগবঢ়াই লৈ গৈছিলোঁ ইনভেষ্টিগেশ্যনখিনি বৰ্তমান আমি এই কেছত যিমান আমাৰ ইনভেষ্টিগেশ্যন টেকনিক ইউজ কৰিছিলোঁ সেইখিনিৰ বিনিময়ত আমি চেংকাইৰ মিছেছ চেংকাইৰ ছোৱালী আৰু দুজন যুৱকক আমি আটক কৰিছোঁ আমাৰ তদন্ত এইটো পৰ্যায়তে শেষ নহয় ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ